নমস্কাৰ, মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটা বিশেষ বিষয়। বিশেষকৈ আজিৰ বিষয়টো হ'ল যিবিলাক অবিবাহিত জাতক সেইসকলৰ কাৰণে, যিসকলৰ মানে প্ৰায় কিছুমান বিয়া বাৰু নকৰা ডেকা ল'ৰাই মোক কেতিয়াবা সোধে, বোলে ছাৰ মোৰ পত্নী স্থানটো উপাৰ্জন বৰ চাকৰিয়াল হ'ব নেকি? একচুৱেলি চাকৰিয়াল হ'ব বুলি সেনেকুৱা কোনো গ্ৰন্থত উল্লেখ নাই, খোলাখুলি কৈছোঁ মই। কিন্তু কথা আছে যে শাস্ত্ৰত আছে যে আৰ্থিকভাৱে সহায়কাৰী উপাৰ্জনকাৰী স্ত্ৰী লাভ কৰা এটা বিষয় আছে, আৰু সেই বিষয়টো ওপৰতে নিৰ্ভৰ কৰি আজিৰ ভিডিঅ'টো। গতিকে যিসকল জাতক জাতিকা, বিশেষকৈ জাতিকা নহয় জাতক, বা যিসকল ডেকা ল'ৰাই বিয়া বাৰু কৰা নাই, সেইসকলৰ যদি যদি আজিৰ যিটো ভিডিঅ' ক'ম ঠিক এনে গ্ৰহৰ অৱস্থান যদি এনেকৈ থাকে তেতিয়াহ'লে সেই জাতকসকলে বা সেই যুৱকসকলে বিয়া বাৰু কৰালেও, বিয়াৰ পিছত হ'লেও সেইটো আৰু এটা বেলেগ আছে, ইণ্টাৰেষ্টিং টপিক। এইটো হ'ল আৰ্থিক উপাৰ্জনকাৰী স্ত্ৰী লাভ। আন এটা আছে যে বৈবাহিক জীৱনৰ পিছত ভাগ্যোন্নতি বুলি চেপাৰেট বেলেগ বেলেগ জ্যোতিষ শাস্ত্ৰত বিভিন্ন, মই কৈছোঁ যে কৈ থাকিলে বহুত ক'ব পাৰে। কিন্তু এই যে মোক প্ৰশ্ন কৰে যে চাকৰিয়াল হ'ব বুলি, এই চাকৰিয়াল শব্দটো কিন্তু কোনো উল্লেখ নাই। কাৰণ স্ত্ৰী উপাৰ্জনকাৰী সহায়কাৰী বিভিন্ন ধৰণৰ হ'ব পাৰে, সহায় কৰিব পাৰে। আপোনাৰ স্ত্ৰী যে চাকৰি কৰিলে যিয়ে মানে সহায় কৰিব সেইটো নহয়, বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে স্ত্ৰী। ব্যৱসায় বাণিজ্য হওক, আজিকালি বহুত বিভিন্ন ধৰণে সহায় কৰিব পাৰে আৰ্থিকভাৱে নিজৰ মানে পুৰুষজনক। তথাপিতো এই বিষয়বস্তুৰ ওপৰতে এই ভিডিঅ'টো। গতিকে এইকেইটা যদি অৱস্থান, বিশেষকৈ মই গ্ৰহৰ অৱস্থান কৈছোঁ, যদি ঠিক মই কোৱাৰ দৰে থাকে তেনেহ'লে সেই যুৱকসকলে মানে আৰ্থিক সহায়কাৰী স্ত্ৰী লাভ কৰিব। প্ৰথম কথা হ'ল কি, যাৰ চাব লাগিব যাৰ দ্বিতীয় ভাৱত ধনভাৱত কি থাকে, যদি শুক্ৰ থাকে অথবা সপ্তমপতি, যদি সপ্তমপতি থাকে, সপ্তমপতি অৰ্থাৎ সপ্তমপতিৰ যিটো গ্ৰহ সেই যদি আহি দ্বিতীয় লগ্নৰ দ্বিতীয় ধনভাৱত থাকে, সেই জাতকৰ স্ত্ৰী উপাৰ্জনকাৰী হয়। কাৰণ উপাৰ্জন কৰিব বিভিন্ন পন্থা, চাকৰিয়ালো হ'ব পাৰে, আনফালে ব্যৱসায় বাণিজ্যৰ থ্ৰুদি হ'ব পাৰে, বা বিভিন্ন কিবা এটা ছাইডেদি মানে আৰ্থিক সহায়। কাৰণ আমাৰ দ্বিতীয় ভাৱটো ধনভাৱৰ পৰা বহুত বিষয় কৰা যায়, তাত বহুত কথা আছে, তাৰ লগত ভাগ্যৰো কথা আছে, ধনৰ কথা আছে, আপোনাৰ সঞ্চয়ৰ মুখ্য সঞ্চয়টো দ্বিতীয় ভাৱৰ পৰা বিচাৰ হয়। আপোনালোকক কৈ দিছোঁ, যদি শুভ ভাৱত ধনৰ ভাৱত যদি কোনো শুভ গ্ৰহ হৈ থাকে তেনেহ'লে আপোনাৰ বেংক বেলেঞ্চ থাকিবই। যদি শূন্য হৈ থাকে তেনেহ'লে আপোনাৰ জমাজাৰিটো নাই বুলিয়ে ক'ব পাৰি। দ্বিতীয় স্থানৰ কথা বহুত অকল আমি কওঁ, এইকাৰণে ধনভাৱ অৰ্থাৎ সেইটোৰ পৰা ধন উপাৰ্জন কৰা নহয়, তাৰ পৰা আপোনাৰ জমা, বিশেষকৈ বেংক বেলেঞ্চ হওক কিবা আদি যিবিলাক থাকে মানুহৰ সঞ্চয়ৰ ওপৰতো ডিপেণ্ড কৰে, দ্বিতীয় ভাৱৰ ওপৰতে। যে দ্বিতীয় ভাৱত যদি ভাল পূৰ্বগ্ৰহ বহি থাকে তেনেহ'লে আপোনাৰ সঞ্চয় থাকিব। গতিকে কোৱা আছে যে যদি ধনভাৱত কোন থাকিব লাগিব, যে আপোনাৰ হয় শুক্ৰ থাকিব লাগিব, নহয় সপ্তমপতি আহি থাকিব লাগিব। কেতিয়াবা কথা হয় যে আপোনাৰ এতিয়া সপ্তমপতি শনি হ'ব নেকি? হ'ব, সূত্ৰমতে হ'ব। কাৰণ ইয়াত আহি গৈছে সপ্তমপতিৰ কথা আহি গৈছে। শুক্ৰ থাকিলে বেলেগ, এনে শুভ গ্ৰহটো বেলেগ, যে বা বৃহস্পতি থাকিলে কথা আহি পৰে, বুধ থাকিলে ঠিক এনেকুৱা কথাও আছে।
কিন্তু মুখ্য কথাটো আহি গ'ল এইটোও আছে কিন্তু লিংকাপত যে সপ্তমপতি বা সপ্তম স্থানৰ অধিপতি গ্ৰহ যদি ধনভাৱত থাকে তেনেহ'লে সেই জাতকৰ স্ত্ৰী উপাৰ্জনশীল হ'ব। দ্বিতীয় কথা হ'ল কি যিসকল জাতকৰ দশম স্থান কৰ্মস্থানত শুভ শুক্ৰ মানে শুক্ৰ শুভ হৈ থাকিব লাগিব অৱস্থান কৰে। কিন্তু সেই বুলি এটা কথা আমি কৈ দিলোঁ আপোনালোকক যে তুলাৰ কাৰেকশ্যন কন্যা ৰাশিত হয়। কন্যা ৰাশিত কিন্তু শুক্ৰ কিন্তু নিচেষ্ট থাকিব কৈ দিছোঁ। গতিকে এতিয়া দশম স্থান হ'লেই যি হ'ব সেইটো নহয়, কাৰণ ইয়াৰ যিটো সূত্ৰ নিচষ্ট হ'ব না, গতিকে বলহীন হৈ থাকিব। গতিকে সেইটো ক'ব নোৱাৰিব দশম স্থানত হ'লেও। বিশেষকৈ কাৰ হ'ব এইটো কেছ বিশেষকৈ আপোনাৰ ধনুলগ্ন বাকী কথা নাই। কিন্তু কাৰণ শুক্ৰ দশম স্থানত আহি যাব না, তেতিয়াহ'লে কন্যা ৰাশিত আহি গ'লে কন্যা ৰাশিত কিন্তু শুক্ৰ নিচষ্ট হয়। সেইটো মই মনত ৰাখিব যে সকলোতে এনেই কিন্তু আপোনাৰ হৈ যাব যিকোনো মানে লগ্ন আপেক্ষে দশম স্থান যিকোনো জাতকৰে লগ্ন সাপেক্ষে দশম ভাৱত যদি শুক্ৰ শুভ হৈ থাকে দশম স্থানত সেই জাতকৰ স্ত্ৰী উপাৰ্জনকাৰী হয়। চাকৰি হওক বা ব্যৱসায় বাণিজ্য হওক বা বিভিন্ন প্ৰকাৰৰ আজিকালি কৈছোঁ। গতিকে এইকাৰণে কৈছোঁ। তাৰ বাহিৰেও আৰু কোৱা আছে যদি দশম স্থানত শুক্ৰ নহয় চন্দ্ৰ থাকিল, গতিকে চন্দ্ৰ থাকিব লাগিব। চন্দ্ৰ কিন্তু আপোনাৰ কথা আছে, মই আগতে তাক কৈছোঁ যে চন্দ্ৰ থাকিলেও মানে যদি হীন বুলি হয় অসুবিধা হ'ব। হীন বুলি নহ'ব, চন্দ্ৰ আপোনাৰ পূৰ্ণ বুলি আগতে ভিডিঅ'ত চাব, মই কৈ দিছোঁ। কেতিয়াবা হৈ থাকে জানি মই কৈছোঁ যে কৃষ্ণ বিশেষকৈ আমাৰ কি কয় মানে শুক্লবৃক্ষৰ মানে সপ্তমৰ পৰা থাকিলে বেছি বলৱান হৈ থাকে। শুক্লবৃক্ষত অষ্টমী মানে কৃষ্ণ অষ্টমীক লাগে এই সময়খিনি কথা কৈছোঁ। কাৰণ কৃষ্ণ অষ্টমীৰ পিছত কিন্তু দুৰ্বল হৈ যায় থাকে, বেছি হীন হৈ যাব অমাৱস্যা। এইখিনি ভিতৰত যদি থাকি যায় তেতিয়াহ'লে আপোনাৰ বিশেষকৈ শুক্লবৃক্ষৰো কিন্তু ধৰক ইয়াৰ প্ৰতি দ্বিতীয় তৃতীয় চতুৰ্থীলৈকে দুৰ্বল হৈ থাকে। আপোনালোকে দেখাই পাইছে জন্তু কিমান সেইটো নধৰে। গতিকে হীন বুলি নকয়, কিন্তু পূৰ্ণ বুলি হ'ব লগা হ'লে আপোনাৰ পাবই লাগিব। গতিকে সপ্তম শুক্লবৃক্ষ সপ্তমীৰ পৰা আহিব লাগিব। যদি আপোনাৰ থাকি যায় তেনেহ'লে আপোনাৰ স্ত্ৰী উপাৰ্জনকাৰী হ'ব। এইদৰে কোৱা আছে যে শুভ ভাৱত যদি ৰবি আৰু শুক্ৰ এটা ৰাশিত ইয়াত কিন্তু আছে এটা ৰাশিত থাকিব লাগিব। আপুনি ৰবি আৰু শুক্ৰ এটা ৰাশিত থাকিলে স্ত্ৰী উপাৰ্জনকাৰী হয়। ইয়াত আকৌ ৰবিকো টানি আনিলে শুক্ৰৰ লগত, আৰু ইয়াত কিন্তু যিকোনো ৰাশিৰ কথা কৈছে। তাৰে মাজতে কথা হ'ল যিকোনো ৰাশি বুলি ক'লে আমি কিন্তু দুটা ঘৰত আমি ধৰিব নোৱাৰিম, কাৰণ মইতো কৈছোঁ যে শুক্ৰ কন্যা ৰাশিত নিচষ্ট। গতিকে আনফালে ৰবি কিন্তু তুলা ৰাশিত নিচষ্ট হ'ব। চাব কিন্তু নিচষ্ট হৈ থাকিলে এটা গ্ৰহ নিচষ্ট হৈ থাকিলে গতিকে বাকীটো ফল নাপাব। বাকী তাৰ বাহিৰে কথা কৈছে যে শুভকাৰক ৰবি, সেইকাৰণে শুভকাৰক বুলি কৈছে। শুভকাৰক ৰবি আৰু শুক্ৰ এটা ৰাশিত থাকে, আনফালে তাতে আমি এটাও বাদ দিব লাগিব যে ষষ্ঠ স্থান, অষ্টম স্থান আৰু দ্বাদশ স্থান বাদ দিব লাগিব। গতিকে শুভকাৰক ৰবি আৰু শুক্ৰ একে ৰাশিত থাকিলে স্ত্ৰী উপাৰ্জনকাৰী হয়। আন এটা সূত্ৰত কোৱা আছে যে দ্বিতীয়পতি বা ধনপতি দ্বিতীয়পতি বা ধনপতি যদি পঞ্চম স্থানত থাকে স্ত্ৰী উপাৰ্জনকাৰী হয়। চাই ল'ব যিসকলে বিয়া বাৰু কৰা নাই, এনে মোক কি হ'ব।
বহুতৰে পাওঁ সেনেকুৱা ছোৱালী চাকৰিটো বেলেগ কথা লগতে গ'লে সেইটোও লাগে আপুনি যদি লৈ আহিছে এয়া আৰু চাকৰি বুলি মই ক'ব নোৱাৰিম মইতো আজি কৈ দিলোঁ খোলা খুলি ইমান বছৰ হ'ব লগা চাকৰি কৰে সেই ইমানখিনি ক'ব মই নোৱাৰিম খোলা খুলি ক'লোঁ আজি কৈ দিলোঁ আপোনালোকক যে উপাৰ্জনকাৰী বুলিয়ে আছে কাৰোবাৰ ধৰক কোনোবাই চাকৰি কৰা নাই হয়তো গিৰিয়েকো ব্যৱসায় কৰে এই ব্যৱসায়ত ধুনীয়াকৈ মানে পূৰা সহযোগ কৰি আছে উপাৰ্জন বাঢ়ি যাবলৈ নাযায় তেনেকুৱা গতিকে আপোনাৰ এইটো চাই ল'ব যে অকল চাকৰিয়ালৰ কাৰণে নহয় এইটো মানে সকলোৰ কাৰণে ভিডিঅ'টো যাৰ এনেকুৱাকৈ আছে অথচ ধৰক আপুনি চাকৰি কৰা নাই কিয় ব্যৱসায় কৰি আছে বা আপুনি খেতিয়ে কৰি থাকক আজিকালি ফাৰ্ম চাৰ্ম কৰি আপুনি কিবা এটা ব্যৱসায়ত লাগি আছে কিন্তু যদি আপোনাৰ যদি সেই ল'ৰাজনৰ যদি এনেকুৱাকৈ চলি আছে আপোনাৰ পৰিবাৰত কিন্তু উপাৰ্জনকাৰী হ'ব তাৰমানে আপোনাক সহায় কৰিব অৰ্থাৎ আপোনাৰ দ্বিতীয় ভাৱ ধনভাৱ ষ্ট্ৰং হৈ সেইকাৰণে দ্বিতীয়ৱতীৰ লগত লিংক আপ হৈ আছে চব মইতো কৈছোঁ দ্বিতীয়ৱতী সঞ্চয়ক বুজায় মানুহ আজি কৈ দিলোঁ অকল কথা বাৰ্তা আত্মীয় কুটুম্বকে নহয় চাব এইটো বেংক বেলেঞ্চ হওক টকা পইচা সঞ্চয় যিটো সেইকাৰণে দ্বিতীয়ৱতীৰ লগত টানি আছে বস্তুবিলাক দ্বিতীয়ৱতীৰ ধনৱতী বা দ্বিতীয়ৱতী বা ধনৱতী যদি পঞ্চম স্থানত থাকে তেনেহ'লে স্ত্ৰী উপাৰ্জনকাৰী সেইদৰে আন এটা থাকিল যে মিত্ৰ চতুৰ্থপতি আৰু সপ্তমপতি হ'ব মিত্ৰ চতুৰ্থপতি আৰু সপ্তমপতি ক্ৰমে সপ্তম আৰু চতুৰ্থত থাকিলে স্ত্ৰীয়ে উপাৰ্জন কৰে ইয়াতো আছে যে চতুৰ্থপতি সপ্তমত সপ্তমপতি চতুৰ্থত থাকি যায় আৰু দুটাৰ যদি মানে মিত্ৰ বুলি কোৱা আছে মিত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ দুটা মিত্ৰ হ'ব লাগিব ধৰক কেনেকৈ এতিয়া মংগল হওক বৃহস্পতিৰ লগত বুধ হওক শনিৰ লগত শুক্ৰৰ লগত এইবিলাক মানে মিত্ৰ আপোনাৰ যেনে ৰাহুৰ লগত শুক্ৰৰ আছে এইবিলাক মিত্ৰ দুটা ঘৰত আছে যেনেকৈ চন্দ্ৰৰ লগত আপোনাৰ বৃহস্পতি আছে সেইটো মিত্ৰ এইবিলাক গতিকে আপোনাৰ ৰবিৰ লগত কথা আহি পৰিব ৰবিৰ লগত মংগল হওক ৰবিৰ লগত যদি আপোনাৰ মিত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ এই আহি যাব বৃহস্পতি এইবিলাকে মিত্ৰ বুলি কয় গতিকে মিত্ৰ চতুৰ্থপতি আৰু সপ্তমপতি পৰস্পৰে যদি সপ্তমত আৰু অষ্টমত আৰু সপ্তমপতি চতুৰ্থপতি সপ্তমত তাৰমানে 4 নম্বৰ ঘৰ 7 নম্বৰ ঘৰৰ অধিপতি 4 নম্বৰ ঘৰত যদি থাকে তেনেহ'লে সেইসকল জাতকৰ স্ত্ৰী উপাৰ্জনকাৰী হয় আজিলৈ এৰিলোঁ নিশ্চয় বুজি পালে কথাটো নিজে নিজে চাই ল'ব আপোনাৰ এতিয়া আপোনালোকৰ আছেনে নাই গতিকে মইতো এটা শব্দই ক'লোঁ যে স্ত্ৰী উপাৰ্জনকাৰী যে চাকৰিয়াল হ'ব সেইটো কিন্তু নহয় বহুত কথা আছে বহুত দেখা গৈছে দুজনীয়ে আৰ্জন কৰে কিন্তু সুন্দৰভাৱে বিভিন্ন ব্যৱসায় গতিকে ব্যৱসায়ৰ জৰিয়তেও উন্নতি কৰিব পাৰে আৰু মুখ্য কথা টকা পইচা কথা ৰিগাৰ্ডিং এইসকলৰ ধন জমা হ'বই এইবিলাক স্ত্ৰী উপাৰ্জন কৰাৰ লগে লগে আপুনি ধনৰ অভাৱ আপোনাৰ নহয় তাৰ ফলত কি হ'ব আপোনাৰ বেংক বেলেঞ্চেই হওক বা আপোনাৰ যিকোনো সম্পদ সঞ্চয় হ'ব এৰিছোঁ যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব ঠিক এনেকুৱা কিছুমান সৰু সুৰা ভিডিঅ' পাই থাকিব আজিলৈ ইমান